অনুভৱ ভালেই লাগিছে। মোৰ যোৱাবাৰ মণিপুৰত হৈছিলে এইটো ঘটনাটো হোৱাৰ পিছত এতিয়া মই 8 জুনত যোৱাবাৰ পাই আহিছোঁ। এই 8 জুনত ৰাষ্ট্ৰপতিৰ পৰা মই পদক পালোঁ। অসমৰ এইটো ভাৰতৰ ভিতৰত তৃতীয় সৰ্বোচ্চ মেডেল হয়। হয়, সূৰ্য চক্ৰ। এই মেডেল পাই পেলাই এতিয়া মই প্ৰথম আহিছোঁ এবাৰ। তুমি পদাৰ্পণ কৰিছে। হয় হয়, ঠিক আছে। অনুভৱ ভাল, অনুভৱ ভাল। হয়, অসমত এজন মেজৰ ভাৰ্গৱ কলিতা আছিলে আৰু এজন মই আছিলোঁ। সেই দুজনে আমি মিছনটো একচুৱেলি মোৰ লগত থকা মই যেতিয়া উগ্ৰবাদীৰ লগত মুঠভেদ হৈছিলে, তেতিয়া মুঠভেদ হওঁতে গুলীয়াগুলি যেতিয়াখিনি হৈছিলে, সেইখিনি হোৱাৰ পিছত মোৰ ভৰিত বুকুত যেতিয়া গুলিও লাগিছিলে, তথাপিতো মোৰ লগত থকা 8জন মই সতীৰ্থক তেখেতলোক মোৰ লগৰজনটো শ্বহীদ হৈছিলে। তাৰপৰা বাকী 8জনক মই মানে কি বচাই অনাৰ কাৰণে এইটো মই পদক পাবৰ কাৰণে সক্ষম হৈছিলোঁ। হয়, মই নতুন প্ৰজন্মৰ কাৰণে ক'ব পাৰোঁ এইটো কথা, ফৌজত আহক, ভৰ্তি হওক আৰু দেশৰ কাৰণে আৰু দেশ সেৱা মাতৃৰ কাৰণে আগবাঢ়ি যাওক, কাম কৰি যাওক নিজৰ বয়স সিমানখিনি। কিমান চনত আপুনি এই দেশ মাতৃ সেৱাৰ কাৰণে? মই 2010 চনৰ 5 জানুৱাৰীত জইন কৰিছিলোঁ। হয়। অসমত কেইদিন থাকিব? অসমত মই 2 দিন থাকিম, 2 দিন বা 3 দিন। মই মণিপুৰতে আকৌ। হয়, হয়, মণিপুৰ যাম। ঘৰতো এই 2 দিন থাকি পেলাই মই আকৌ মণিপুৰলৈ গুচি যাম। ইয়াতে কিবা চৰকাৰী প্ৰগ্ৰেম আছে নেকি? আপোনাৰ কিবা প্ৰগ্ৰেম আছে, কাৰ্যসূচী আছে নেকি? এতিয়ালৈকে নাই। অসম চৰকাৰৰ পৰা কিবা শুভেচ্ছা জনাইছে নেকি আপুনি? অসম চৰকাৰৰ পৰা এতিয়ালৈকেতো মই ডিটেইলছ গোটেইখিনি গম পোৱা নাই, মই জাষ্ট নামিছোঁহে। বাকী প্ৰগ্ৰামখিনি দাদাহঁতে কি পাতিছে কি নাই পতা সেইখিনি দাদাহঁতে ক'ব। আপোনাৰ নামটো? মোৰ নামটো ধ্ৰুৱজ্যোতি দত্ত। হয়।